তোমালোকে আজি আহিছা টাৰ্ণাৰ ট্ৰেডত। টাৰ্ণাৰ ট্ৰেডত আহিছা, ফিটাৰৰ এটা কম্বাইন ট্ৰেড আছে, ফিটাৰ, টাৰ্ণাৰ, মেচিনিষ্ট, ৱেল্ডাৰ। তোমালোকৰ ফিটাৰ ট্ৰেড কৰাৰ লগতে আমাৰ টাৰ্ণাৰো জানিব লাগিব, শিকিব লাগিব, ইয়াৰ পিছত মেচিনিষ্টটো শিকিব লাগিব, লগতে ৱেল্ডিঙৰ কামো শিকিব লাগিব, বুজি পাইছা? আজি তোমালোকক অকণমান মই টাৰ্ণাৰৰ যিখিনি মেচিন আছে, মেচিনত কি বস্তু কেনেকুৱা আছে, ইয়াৰ পিছত কেনেকৈ চলাব লাগে, কেনেকৈ চেণ্টাৰিং কৰিব লাগিব, কোনখন কি বস্তু, কোন পাৰ্টত কি কাম আছে, গোটেই দেখাই দিম। মই দেখাই দিম, টাৰ্ণাৰ যে ছাৰ আছে সন্তোষজী ঘৰ, এই ছাৰক দেখাই দিব, লগত যোনে আগত ইয়াত ছেকেণ্ড ইয়াৰৰ যে ষ্টুডেণ্ট আছে সিহঁতক দেখাই দিব, বুজি পাইছা? আগতে শুনি লোৱা, আটাইতকৈ ইম্পৰ্টেণ্টটো হয় আমাৰ লেড মেচিনৰ এইখন, এইটো নালাগে, ঠিক আছে? এইখনৰ নামটো হয় চাক। মই তোমাক আগত দেখাইছোঁ, বুজাইছোঁ, এইখন নামটো হয় চাক, ঠিক আছে? আৰু এইখনৰ নামটো হয় জো। ইয়াৰ 4টা জো আছে, বুজি পাইছা? এইখন চাক হয়, ইয়াৰ 4টা জো আছে। এই জো আমাৰ এইখিনি, আমাৰ এই দুখন আমাৰ সদায় ফিক্স থাকিব লাগিব, ঠিক আছে? এইখন হ'লেও বা এইখন হ'লেও কিবা দুটা আমাৰ ফিক্স থাকিব লাগিব, বুজি পাইছা? ইয়াৰ পিছত দুখন আমি কি কৰিম, এই জব মেটেল আছে, এইখনটো হয় চাকি, বুজি পাইছা? এইখন নামটো হয় চাকি। চাকিটো মানে কি, এইখন চাক, ইয়াত যে এইখিনি জো যে আছে, জোটো আমাৰ ঢিলা কৰিব লাগিব, টাইট কৰিব লাগিব, এইকাৰণে এইখিনি আমি এনেকৈ টাইট কৰিম, ঢিলা কৰিম, বুজি পাইছা? এইখিনি মই ঢিলা কৰিম এটা, আৰু ঠিক এই চাইডৰ এটা মই এনেকৈ ঢিলা কৰিম, বুজি পাইছা? কৰাৰ পিছত এইখিনি মই লাহেকৈ এনেকৈ ওলাই দিব পাৰিম, ঠিক আছে? ইয়াৰ পিছত সদায় মনত ৰাখিবা, এই দুখন সদায় ফিক্স থাকিব লাগিব এজ পাৰ জবৰ ওপৰত, বুজি পাইছা? আৰু আরেকটা বস্তু কি আছে, আটাইতকৈ ইম্পৰ্টেণ্ট, ইয়াত দাগি আছে, 1, 2, 3, 4টা দাগি আছে, ঠিক আছে? এই দাগিৰ ওপৰতো আমি এইখিনি মিলাই দিব পাৰোঁ। কোনখন মিলাবা, এই যে কাটিংটো আছেনে, এই কাটিঙৰ ওপৰত এনেকৈ চিধাকৈ ৰাখি ইয়াত থৈ দিবা, আগতে কিবা জব ফিটিং কৰাৰ আগত, বুজি পাইছা? ইয়াৰ পিছতে আমি এই মেটেলখন ইয়াত লগাই পেলাই আমি কি কৰিম, লাহেকৈ মই টাইট দি দিম, বুজি পাইছা? দিয়াৰ পিছত এইখন দি আমি চেণ্টাৰিং কৰিম। এইখন হয় স্ক্ৰাইবিং ব্লক, তোমালোকে পাইছা? এইখন নামটো হয় স্ক্ৰাইবিং ব্লক। এইখিনি এই তলত মেগনেট থাকে, এইখিনি আমি ইয়াত থৈ দিয়াৰ পিছত ইয়াতো মেগনেট নাই, তো মেগনেট এটা আছে, মেগনেটে ঘপ কৰি ইয়াত লাগি যায়। ইয়াৰ পিছত লাহেকৈ আমি এইখিনি দি আমি মিলাব পাৰোঁ, বুজি পাইছা? ইয়াৰ পিছত আমি এইখিনি ইয়াত দিয়াৰ পিছত অকণমান সেই গেপ দিয়াৰ পিছত আমি ইয়াত ঘূৰাই চাম এইখিনি চেণ্টাৰ কেনেকৈ আছে, বুজি পাইছা? ইয়াৰ পিছত আৰু মেকানিজম কি আছে আমাৰ, তোমাৰ টাৰ্ণাৰৰ ছাৰ আছে, অকণমান দেখাই দিব। প্ৰথমতে আমাৰ কি, তোমাৰ টাৰ্ণাৰৰ মেইন জব কৰিবলগীয়া হ'লে আমাৰ এইটো চেণ্টাৰিং কৰিব লাগে। মেইন আমাৰ হ'ল চেণ্টাৰিং নকৰিলে এটা বস্তু আমাৰ যদি কি হয়, চেণ্টাৰিং যদি নহয় তো আমি বস্তুটো কাম কৰিব নোৱাৰোঁ, মানে আমাৰ জবটো বেয়া হৈ যাব। তো মেইন হ'ল আমাৰ চেণ্টাৰিং, ঠিক আছে? চেণ্টাৰিং মানে এতিয়া কি হয়, আমি চেণ্টাৰিং কৰিবলগীয়া হ'লে আগতে মানে ছাৰে যেনেকুৱা কৈছিলে, আমি বস্তুটো লাহে লাহে এইটোৰ যিটো মানে চেণ্টাৰ আছে, এইটো মিলাই এইটো লাহে লাহে মিলাব, লাহে লাহে মানে চাব লাগিব যে বস্তুটো মানে কিমান ক্লিয়াৰেঞ্চ আছে, এইটো স্ক্ৰাইবাৰৰ লগত আমাৰ জবটোৰ কিমান ক্লিয়াৰেঞ্চ আছে, এইটোৱে চাব লাগে। এইটো চাই মানে আমি বস্তুটো মিলাব পাৰোঁ, ঠিক আছে? এতিয়া দাদা কৰিব, মই তোমালোক মানে চাই দিওঁ হা। বস্তুটো চাব, মানে স্ক্ৰাইবাৰৰ লগত আমাৰ জবৰ ক্লিয়াৰেঞ্চ কিমান আছে, এইটো চাব। এইটো গেপটো এইখিনি ফাঁক আছে নহয়, এই ফাঁকটোত এইটো মানে ঢিলা হ'ব, অলপ হ'ব, বেছি নহয়, তেতিয়া ইয়াৰ অপজিট এইটো টাইট, এইফালে ঢিলা আছে নহয়, এতিয়া এইটোৱে যিটো ঢিলা আছে এইটো অকণমান ঢিলা কৰিব লাগিব। দেখাই দিয়া।
এই যে মোৰ হাতত এটা আছে বস্তু আছেনে এইখন দামটো হয় টুল বিট বুজি পাইছা আমাৰ লেডৰ আটাইতকৈ ইম্পৰ্টেণ্ট যিটো কাটিং মই কৰিম এই কাটিং কৰাৰ কাৰণে এই টুল বিটটো আমাৰ আটাইতকৈ ইম্পৰ্টেণ্ট বুজি পাইছা এইখন আমাৰ মেটেলটো হয় ষ্টেইনলেছ ষ্টিলৰ যিটো মেটেল আছে এইখিনি দি সদায় টুল বিট বনে ইয়াৰ কিবা বস্তু যিটো কাটিব লাগে মেটেল এই কাটাৰ কাৰণে এই বিটটো ইউজ হয় আৰু কি হয় ইয়াতে আৰু বেলেগ নাম আছে এটা আছে ডায়মণ্ড কাটিং টুল ঠিক আছে ডায়মণ্ড টুল যেটো আছে ডায়মণ্ড টুল কি হয় এই যে চুক আছে এই পইণ্ট যেটো আছে এই পইণ্টত অকণমান লাগি থাকে ডায়মণ্ড টুল এই তাতে অকণমান লাগি থাকে ঠিক আছে আৰু এই তাত অকণমান কাটিং এই ডায়মণ্ড টুল লাগি থাকিলে এই গোটেই এই মেটেলটো এই টুলছৰ নাম হয় ডায়মণ্ড টুল বুজি পাইছা আৰু এইখনটো কি হয় এতিয়া ষ্টেইনলেছ ষ্টিলৰ কাটিং টুল বুজি পাইছা প্রথম যোগটো হ'ল কি টাৰ্ণিং কৰিব মানে টাৰ্ণিং বস্তুটো কি হয় এইটো টাৰ্ণ কৰিব এটা ফেচিং মানে এটা জব আছে ফেচিং হ'ল মানে এইটো ফেচিং মুখখন মানে ক্লিয়াৰেঞ্চ কৰিব এইটো হ'ল মানে এইটো যেতিয়া গাড়ীবা এইটো হ'ল ফেচিং আৰু এইটো যেতিয়া গাড়ীবা মানে কি হয় এইটোৰ নাম হ'ল টাৰ্ণিং ঠিক আছে এতিয়া প্ৰথমতে তুমি কি কৰিবা টাৰ্ণিং কৰিবা এই টাৰ্ণিং এইটো হ'ল কি এতিয়া হৈ আছে তোমাৰ টাৰ্ণিং মানে টাৰ্ণিং কি হৈ আছে এতিয়া তোমাৰ ওপৰৰ ফালৰ পৰা এইটো কাটি আছে ওপৰৰ ফালৰ পৰা এইটো কাটি আছে গম পাইছেনে তো আহি পেলাই এইটো মানে ওপৰৰ ফালৰ পৰা কাটি আছে এইটো ওপৰৰ ফালৰ পৰা কাটি আছে টাৰ্ণ কৰি কাটি আছে এইটো তোমাৰ টাৰ্ণ গম পাইছা ষ্টাৰ্ট কৰা